মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক গতি বিষয়ক সূত্ৰ মানে ল অফ মোচন এই চেপ্টাৰটো কিছুমান টপিক তোমালোকক বুজাই দিম ঠিক আছে এতিয়া আমি এই চেপ্টাৰটো বুজি পাবৰ কাৰণে প্ৰথমতে আমি জানিব লাগিব বল মানে কি ফোৰ্স মানে কি ঠিক আছে তো মই সিম্পল এটা সংজ্ঞা তোমালোকক দিছো তোমালোকে বেলেগো লিখিব পাৰা মই জাস্ট এনে বুজাবৰ কাৰণে সহজ ভাষাত বুজাবৰ কাৰণে বস্তুখিনি তোমালোকক দিয়া হৈছে তোমালোকে নোটটো বেলেগকৈ বনাব পাৰা ঠিক আছে তো এতিয়া কোনো বস্তুক ঠেলা বা টনা কাৰ্যক আমি কি বুলি কওঁ বল বুলি কওঁ একেবাৰে সহজ ভাষাত আৰু ঠিক আছে যেনে ঠেলা বা আঘাত কৰা বা টনা এইবিলাক কাৰ্য এইবিলাকে হ'ল বল আচলতে ঠিক আছে এতিয়া মনত ৰাখিবা আমি ঠেলি কেনে কোনো এটা বস্তুক গতি প্ৰদান কৰিব পাৰো আমি আঘাত কৰি কেনে কোনো এটা বস্তুৰ দিশটো সলনি কৰিব পাৰো বা আমি টানি কেনে কোনো এটা বস্তুৰ আকৃতি সলনি কৰিব পাৰো এইবিলাক হ'ল এটা বল আৰু এই বল প্ৰয়োগ কৰি কেনে আমি এইবিলাক কাম কৰিব পাৰো তো এতিয়া মই ধুনীয়াকৈ ছবিৰ সহায়ত বুজাই দিছো তো তোমালোকে চোৱা যেনে ফৰ এক্সাম্পল এইটো এটা বাকচ বুলিয়ে ধৰি লোৱা ৰৈ আছে ঠিক আছে ইয়াতে আমি হেঁচা প্ৰয়োগ কৰিছো ঠিক আছে আমি ঠেলি দিছো তাৰমানে তো দিলে আমি এইফালে ঠেলি দিছো এইটো ডাইৰেকশ্যনত তেতিয়ালে এই ৰৈ থকা বস্তুটোৱে কি কৰিব গতি কৰিব ঠিক আছে যিহেতু হেঁচা এটা তোমালোকৰ কি হয় বল হয় তো সেইবাবে এই বলটো যিহেতু ৰৈ থকা বস্তুটো প্ৰয়োগ কৰিলো প্ৰয়োগ কৰোঁতে গতি কৰিবলৈ লৈছে তাৰমানে আমি কি বুজি পালো যে বল প্ৰয়োগ কৰিলে ৰৈ থকা বস্তু এটাই গতি কৰিব পাৰে ঠিক আছে 2 নম্বৰ তোমালোকে স্প্ৰিংটোৰ কথা ভাবা ঠিক আছে এইটো এটা স্প্ৰিং এই স্প্ৰিংটোৰ এইফালেও তোমালোকে টানিছা এইফালেও তোমালোকে টানিছা মই আগতে কৈছো টনা ঠেলা এইবিলাক বস্তু হ'ল বল আচলতে ঠিক আছে তো এতিয়া যেহেতু তুমি স্প্ৰিংডাল টানিছা টানিলে কি হ'ব তোমালোকৰ স্প্ৰিংডালৰ প্ৰসাৰণ হ'ব হা স্প্ৰিংটো তোমালোকৰ আকৃতিটো চেঞ্জ হৈ যাব তো বল প্ৰয়োগৰ ফলত স্প্ৰিঙৰ প্ৰসাৰণ হৈছে তো এইটো তোমালোকে কি গম পালা যে বল প্ৰয়োগ কৰিলে কোনোবা এটা বস্তুৰ আকৃতি চেঞ্জ হৈ যাব পাৰে আগতে যেনেকুৱা আছিল তাতকৈ এতিয়া দেখাত বেলেগ হৈ যাব পাৰে তো ইয়াতে আমি বল প্ৰয়োগ কৰিছো মানে টানিছো স্প্ৰিংটো ঠিক আছে তো তাৰপিছত নেক্সট তোমালোকে চোৱা বলৰ এছআই একক হ'ব নিউটন ঠিক আছে 1 নিউটনত 10⁵ ডাইন থাকে তাৰপিছত বল F ইকুৱেল টু এম এম মানে হ'ব মাছ ভৰৰ একক কেজি আৰু এ মানে এক্সেলাৰেশ্যন মানে তৰণৰ একক মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ তো এইখিনি কৰিলে আমি কেজি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ পাম এইটো হ'ব তাৰমানে 1 নিউটনত ইমান থাকে তাৰমানে এইখিনি তোমালোকক নোট কৰি বনাই দিলোঁ কিছুমান আমি এনে জাষ্ট ফ'ৰ্চৰ বিষয়ে আমি ক'বলৈ গ'লে যেনে মহাকৰ্ষণীয় বল বা মাধ্যাকৰ্ষণিক বল ঘৰ্ষণ বল আৰু বল আছে আৰু বহুত টাইপৰ বল আছে তো হৈ গ'ল মই জাষ্ট এটা এক্সাম্পল দিলোঁ আৰু বল এটা ভেক্টৰ ৰাশি হয় ফ'ৰ্চ ইজ এ ভেক্টৰ কোৱান্টিটি তাৰমানে ইয়াৰ মান আৰু দিশ দুইটাৰে প্ৰয়োজন ঠিক আছে দুইটাই আছে তাৰমানে ইয়াৰে তাৰপিছত নেক্সট তোমালোকে চোৱা কনচেপ্ট অফ ইনাৰ্চিয়া মানে জড়তাৰ ধাৰণাটো মই বুজাই দিছোঁ চোৱা মানে ৰৈ থকা বস্তু এটাই ৰৈ থাকিব বিচাৰে আৰু গতিশীল বস্তু এটাই গতি কৰি থাকিব বিচাৰে এই ধৰ্মটোক আমি জড়তা বুলি কোৱা হয় মানে মই বুজাই আছোঁ আগতে তোমালোকে চাই লোৱা ভৰেই হৈছে জড়তাৰ জোখ মানে যিমানে ভৰ বাঢ়িব সিমানে জড়তা ইনাৰ্চিয়াটো বাঢ়ি যাব মনত ৰাখিবা তাৰপিছত যেনে এটা শিল লোৱা সম আকাৰৰ এটা শিল আৰু এটা বল লোৱা ঠিক আছে এতিয়া শিলটোৰ ভৰটো বেছি তো সেইকাৰণে ইয়াৰ জড়তা বেছি আৰু বলটোৰ ভৰটো কম সেইকাৰণে ইয়াৰ জড়তাটো কম হ'ব ঠিক আছে তাৰপিছত নেক্সট তোমালোকে চোৱা এইখিনি মই বুজাই দিছোঁ যে জড়তা মানে ইনাৰ্চিয়া আমি 3 প্ৰকাৰৰ আছে স্থিতি জড়তা ইনাৰ্চিয়া অফ ৰেষ্ট বুলি কওঁ গতি জড়তা ইনাৰ্চিয়া অফ মোচন আৰু ইনাৰ্চিয়া অফ ডাইৰেকশ্যন মানে দিশ জড়তা বুলি কয় এতিয়া চোৱা স্থিতি জড়তা কি হয় যে ৰৈ থকা বস্তু এটা ৰৈ থাকিব বিচাৰে যেনে তুমি এখন গাড়ী তুমি কি কৰি আছা বহি আছা ঠিক আছে তুমি বহি আছা এতিয়া তুমিতো ৰৈ আছা গাড়ীখনো ৰৈ আছে এতিয়া গাড়ীখন গতি কৰিলে ঠিক আছে গাড়ীখনে তোমালোকৰ ষ্টাৰ্ট কৰি যাবলৈ ধৰিলে তেতিয়া হঠাতে যদি গাড়ীখন যাবলৈ ধৰে তেতিয়াহ'লে তুমি কি হোৱা কোৱা পিছৰ ফালে হালি যোৱা তোমাৰ বডিটো পিছৰ ফালে হালি যায় তো ইয়াৰ কাৰণটো হ'ল কি যে তোমাৰ যিটো সিটৰ ওপৰৰ অংশ আছে সেইখিনিত তোমালোকৰ কি হৈ যায় ভৰিটোতো বাৰু লাগি আছে গাড়ীত কিন্তু শৰীৰৰ ওপৰৰ অংশ
শৰীৰৰ ওপৰৰ খিনি পিছলৈ হালি যায় তাৰ কাৰণটো হৈছে কি জানানে স্থিতি জড়তা মানে তোমাৰ বডিটোৱে ৰৈয়ে থাকিব বিচাৰে গাড়ীখনৰ লগত যাব নিবিচাৰে হি আগতে ৰৈ আছিল তো ৰৈ থকা বস্তুটো ৰৈয়ে থাকিব বিচাৰে সেইকাৰণে হি পিছৰ ফালে তোমালোকৰ আগৰ ঠাইতে ৰৈ যাব বিচাৰে গাড়ীখনটো গুচি গ'ল তো আগৰ ঠাইতে হি ৰৈ থাকিব বিচাৰে ঠিক সেইদৰে গতি জড়তাত কি হয় যেনে তুমি ধৰি লৈছো এখন গাড়ীত তুমি যাই আছা গাড়ীখন গতি কৰি আছে হা বহুত স্পীডত যাই আছে গাড়ীখন কি কৰিলে হঠাতে ব্ৰেক মাৰি দিলে তুমি আগৰ ফালে তুমি হালি যোৱা কিয় কাৰণ তোমাৰ বডিটোৱে গতি কৰি আছিল গাড়ীখনৰ লগত কিন্তু গাড়ীখনহে ব্ৰেক মাৰি ৰখি দিলে কিন্তু তোমাৰ বডিটোৱে ৰখা নাই তো সেইকাৰণে তুমি আগৰ ফালে হালি যোৱা মানে তোমাৰ বডিটোৱে যেহেতু গতিশীল হৈ আছিল তো গতিশীলে হৈ থাকিব বিচাৰে মানে গৈয়ে থাকিব বিচাৰে তাৰমানে সো এইটো হ'ল গতি জড়তাৰ উদাহৰণ তাৰপিছত ইনাৰ্চি অফ ডাইৰেকশ্যন এইটো মই আঁকি দিছোঁ ইয়াতে আৰু আছে কোন তাৰপিছত নেক্সট নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰ ফাৰ্ষ্ট ল অফ মোচন নিউটনছৰ তো বাহ্যিক বলৰ দ্বাৰা ক্ৰিয়া নকৰা পৰ্যন্ত স্থিৰ অৱস্থাত থকা বস্তু এটা সদায় স্থিৰ অৱস্থাত আৰু গতিশীল বস্তু এটাই সুষম দ্ৰুতিৰে সৰল ৰৈখিক পথত গতি কৰি থাকে ঠিক আছে তো বা যদি কোনো বস্তুৰ গাত ক্ৰিয়া কৰা বল শূন্য হয় তেনেহ'লে ইয়াৰ ত্বৰণৰ মান শূন্য হয় এতিয়া মনত ৰাখিবা এই যেটো নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰ এটো হলো কাৰ লগত মিলিছে জড়তাৰ সূত্ৰটোৰ লগত মিলিছে তো সেইকাৰণে ইয়াক জড়তাৰ সূত্ৰ বুলিও কোৱা হয় ঠিক আছে তো হিখিনি মই লিখি দিলো পিছত তোমালোকক নিউটনৰ গতি বিষয়ক সেকেন্ড সূত্ৰৰ এইবিলাক পুৰা ডিটেইলছ তোমালোকক পঢ়াবলৈ চেষ্টা কৰিম